নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজিও ভিডিঅ'টো মেচিনৰ পৰা আৰম্ভ কৰিছোঁ। এই ফটোটো দিছোঁ চাওক। এই ফটোটোৰ দৰে আপোনালোকৰো চিলনিবিলাক হয় নেকি? মানে কিবা এটা কাপোৰ চিলাবৰ সময়ত চিলাইটো তলৰ ফালে এনেকৈ বেয়া হৈ যায় নেকি? তো আজি ইয়াৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ, এইটো কি কাৰণে হয়, ইয়াৰ কাৰণে আমি কি কৰিব লাগিব। তো এতিয়া মই মেচিনত অহা স্কুপ ডাভাৰটো লৈ এইবিলাক মই খুলি আছোঁ চাওক। মই যেনেকুৱা ধৰণে খুলিছোঁ আপোনালোকেও তেনেকৈ খুলি লওক। ইয়াত মানে আমি মেচিনটো, মই যে এদিন আগতে কৈছিলোঁ যে মেচিনটো চাফা কৰি থাকিব লাগে এসপ্তাহ 10 দিনৰ মূৰত। মোৰ আজি কেইবাদিনো মেচিনটো মানে চিলোৱা নাছিলোঁ। তাৰপিছতে কিবা এটা চিলাই কৰোঁতে এইটো এনেকুৱা ধৰণৰ মানে অকণমান তলৰ চিলাইটো বেয়া হৈ গ'ল। তো সেইটো কাৰণে মই ভাবিলোঁ এইটো যিহেতু আপোনালোকৰ সহায় হোৱাকৈ মই কিছুমান ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ, আৰু তেতিয়া আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ। তো এয়াই ভিডিঅ'টো বনাই দিছোঁ। ইয়াত দেখিছেনে এইবিলাক কিমান লেতেৰা হৈ আছে। ইয়াৰ ঢাকনিখন খুলি চালোঁ মই, বহুত বেছি লেতেৰা এইবিলাক চাওক। মোৰ মেচিনটো চফা কৰা নাছিলোঁ বাৰু কেইবাদিনো, সেইটো কাৰণে এইবিলাক হৈছে। তো ইয়াত এই ঢাকনিবিলাক খুলি তেল দিব লাগিব, অলপ চাফা কৰিব লাগিব। মই কেমেৰাটো ৰাখি লৈছোঁ চাওক। এতিয়া এইবিলাক চাফা কৰি তেল দিম। এতিয়া যিমানখিনি পাৰোঁ মই চাফ চিকুণ কৰি তেল দিম ইয়াক। তাৰপিছত আৰু এটা কৰিব লাগিব, এই ববিন কেছটো ইয়াত এটা অকণমানি স্কুপ এটা আছে। এই স্কুপটো খুলি ইয়াৰ ভিতৰতো জাম হৈ থাকে, মানে লেতেৰা সোমাই থাকে। সূতা পাৰ হৈ আহেতো, তাৰ এটা মানে সৰু এটা ফাঁক আছে, ফাঁকটোৰ ফালে সূতা পাৰ হৈ আহে, আৰু অকণমানি সূতাৰ ৰছীবিলাক মানে তাত লাগি ধৰি জাম হৈ যায়। ইয়াত এতিয়া কি লেতেৰা ওলায় সেইটো চাওক। মই যিহেতু কেইবাদিনো খোলা নাই, নিশ্চয় লেতেৰা হৈ আছে, আৰু সেইটো কাৰণে মোৰ এইবিলাক হৈছে। তো ভইচটো অকণমান সৰুকৈ দিছোঁ, ধুন শুই আছে যিহেতু। তো এয়া চাওক, ৰঙাকৈ এইবিলাক দেখিছেনে? মোৰ কিমান লেতেৰা হৈ আছিলে, সেইটো কাৰণে মানে মোৰ চিলনিবিলাক ভাল হোৱা নাই। প্ৰথমে সেইটো খুলি চাফা চিকুণ কৰি ল'লোঁ, তাৰপিছত ববিন কেছটো চাফা কৰিলে 2 নম্বৰ, 3 নম্বৰতে আৰু এটা আছে, মই সেয়াও দেখাই আছোঁ। ইয়াত এইবিলাক অকণমান চাফা কৰি তেলে মোহাৰি দিব পাৰে আপোনালোকে, তেতিয়া বেছি ভাল হ'ব। চাফ চিকুণ কৰি মই এখন পুনৰ লগাই দিলোঁ, আৰু 3 নম্বৰতে ক'ত কি কৰিব লাগিব সেইটো চাই লওক। এতিয়া আমি বেজি লৈ অনা সূতাডালৰ এই ৰিংটো খুলিব লাগিব। ৰিংটি খুলি ইয়াতো মানে জাম হৈ থাকে, সূতা লাগি ধৰে যিহেতু। এইফালেও মানে সূতা পাৰ হৈ আহে ন, তো এইফালেও সূতা পাৰ হৈ আহে, তাত সূতা লাগি ধৰে, লেতেৰা হৈ থাকে। এইবিলাক চাফা চিকুণ কৰি আমি অকণমান কাপোৰখনত তেল লৈ তেল দিম। তো এয়াই, এই 3টা আপোনালোকে কৰি চাওক, তাৰপিছত আপোনালোকৰ চিলনিটো ভাল হ'ব। কিন্তু এতিয়া মই যে এই ৰিংবিলাক খুলিলোঁ, ইয়াত এইটো কিন্তু খোলাৰ পিছত লগাবও জানিব লাগিব ভালকৈ। তো মই কেনেকৈ লগাওঁ সেয়া চাই লওক, আৰু মোৰ ভিডিঅ' চাই আপোনালোকে লগাবলৈ চেষ্টা কৰক। এতিয়া চাফা চিকুণ কৰি ল'লে অকণমানি কাপোৰ এখনত তেল লৈ ইয়াত আমি লগাম, যিহেতু বটলটোৰে তেল দিবলৈ তাত বেয়া হয়, তাত কোনো স্কুপ নাই ন, সেইটো কাৰণে। তো এনেকৈ মোহাৰি মেলি অকণমান তেল লগাই দিলোঁ। তাৰপিছতে এইটো লগোৱাৰ মানে ভালকৈ লগাব লাগিব, তাৰপিছতে আমাৰ চিলনিটো খুব ধুনীয়া হ'ব। চাই থাকক। আপোনালোকে চাওক, প্ৰথম যিখন কাপোৰত মই চিলাই দেখাইছিলোঁ বেয়া হৈছিলে, সেইখন কাপোৰ লোৱা নাই, সম্পূৰ্ণ এটা বেলেগ কাপোৰ লৈ আপোনালোকক চিলাই দেখুৱাবলৈ বিচাৰিছোঁ। এতিয়া 3টা প্ৰচেছেই চাফা চিকুণ কৰি তেল লগাই মোৰ চিলনিটো কেনেকুৱা হয়। তো এতিয়া চাওক আপোনালোকে, চিলনিটো খুবেই ধুনীয়া হৈছে, একো অসুবিধা হোৱা নাই, খুব ধুনীয়াকৈ চিলনিটো পৰিছে। তো আজিলৈ ইমানেই ভিডিঅ'টো। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ অকণমান হ'লেও সহায় কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব। তো এয়াই, আপোনালোকৰ যদি আৰু কিবা মেচিনৰ বিষয়ে জানিব বিচাৰিছে মোক কমেণ্ট কৰিব, নতুবা তলত ইনষ্টাগ্ৰামৰ লিংক আছে, মেছেজ কৰিব। থেংক ইউ।